BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু সমাগত। ব্যস্ত হৈ পৰিছে ঢোল পেঁপা বাঁহী নিৰ্মাণ কৰা শিল্পীসকল। নিউজ নাওৰ এক ৰিপৰ্ট। অসমীয়া ৰাইজৰ অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহুটি সমাগত। ব্যস্ত হৈ পৰিছে ঢোল পেঁপা বাঁহী নিৰ্মাতা কৰা শিল্পীসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱতো ঢোল পেঁপা বাঁহী নিৰ্মাণ কৰা শিল্পীসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোল পেঁপা নিৰ্মাণ কৰাত। হেঁপাহৰ ৰঙালী বিহু সমাগত। ইতিমধ্যে ঢোল নিৰ্মাণ কৰা শিল্পীসকল ব্যস্ত হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱতো ঢোল নিৰ্মাণ কৰা শিল্পীসকল দিনে ৰাতিয়ে ঢোল নিৰ্মাণত তথা ঢোল মেৰামতি কৰাত ব্যস্ত হৈ পৰিছে। আমি দেৰগাঁও নাৰিকলগুৰিত অৱস্থিত দুখনকৈ লোকবাদ্য নিৰ্মাণ ভাণ্ডাৰ, কামাখ্যা বাদ্য ভাণ্ডাৰ আৰু মমতা বাদ্য ভাণ্ডাৰৰ লগত আমি কথা পাতিম। এয়া মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া কামাখ্যা বাদ্য ভাণ্ডাৰ, এই বাদ্য ভাণ্ডাৰৰ এয়া স্বত্বাধিকাৰ। তেখেতৰ লগত মই খন্তেক মত বিনিময় কৰিম। কেনেকুৱা প্ৰস্তুতি চলিছে? বৰ্তমান ভালেই চলি আছে। এতিয়া বিহুলৈ কি হৈ গৈ এতিয়া ক'ব পৰা নাই, যে ভালেই হ'ব লাগে। অৰ্ডাৰ কিমান পাইছে? নাই, অৰ্ডাৰ এতিয়ালৈকে নাই। আহিব আহিব। আৰু ইয়াতো অন্যান্য কৰ্মচাৰীসকল আছে, তেখেতসকলৰ লগতো মই খন্তেক কথা পাতিম। কেনেকুৱা অনুভৱ আপোনাৰ? কেনেকুৱা অনুভৱ কৰি আছোঁ, হ'ব বাৰু, আশা কৰি আছোঁ। অৰ্ডাৰ পাম বুলি আশা কৰিছে? অৰ্ডাৰ পাম বুলি আশা কৰি আছোঁ আৰু। হয় হয়, আছে তেখেতৰ লগতো মই। আপোনাৰ অনুভৱ ভালেই বাৰু। ভালেই কাম চলি আছে? কাম চলি আছে। হয়, কিমান দিনৰ পৰা জড়িত হৈ আছে এই কামত? মোৰ মোটামুটি 5 বছৰমান হ'ল। 5 বছৰ। আগতে ক'ৰবাত কৰিছিলে নে ইয়াতে? নাই কৰা নাই, ইয়াতে কৰে? ইয়াতে কৰি আছোঁ। কৰি ভাল পায়? নাই, তোমাৰ ভালেই লাগে। ঠিক আছে। আৰু এখন ভাণ্ডাৰ আছে, মমতা বাদ্য ভাণ্ডাৰ। আমি তাতো তেখেতসকলৰ লগত কথা পাতিম। এয়া মমতা বাদ্য ভাণ্ডাৰ। এই বাদ্য ভাণ্ডাৰৰ মই স্বত্বাধিকাৰৰ লগত কথা পাতিম। কওকচোন দাদা, বিহুৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছে? এয়া চলাই আছোঁ আৰু এতিয়া বিহু আহিব আৰু এতিয়া ঢোল বনাই আছোঁ আৰু মানে আৰু আহিব আৰু বনাম। সময় আছে এতিয়ালৈকে, বহুত সময়ে আছে বাৰু। আজি 4দিনমান গৈছেহে, মানে 4দিন গৈছে আৰু বনাই থাকিম আৰু যিমানটো পাৰোঁ। আগৰ বিগত বছৰবিলাকত অৰ্ডাৰ বহুত পায়? এতিয়ালৈকে সিমানটো অৰ্ডাৰ নাই অহা বাৰু, মানে আহিব, সময় আছে এতিয়ালৈকে, মানে বনাই থাকিম বাৰু যিমানটো পাৰোঁ। আহে অৰ্ডাৰ বাৰু, সময় আছে এতিয়ালৈকে, ধেৰ সময় আছে বাৰু, দিম বাৰু। আপোনালোকৰ কৰ্মচাৰী সংখ্যা বিহু যিহেতু সমাগত, যথেষ্ট অৰ্ডাৰ আহিব পাৰে, কৰ্মচাৰী সংখ্যা বঢ়াইছে? নাই, এতিয়া কম হৈ আছে, এতিয়া আহিবহে, সময় হৈছেহে। মানে 15 দিনমান গ'লেহে ৰাইজৰ উজানটো উঠিব। মানে এতিয়ালৈকে উজানটো নাই উঠা নহয়। চ'ত মাহত 15 দিন যাব লাগিব, তেতিয়াহে উজানটো উঠিব। মানে বনাই থাকিম আৰু যি পাৰোঁ আৰু, কিমান কৰিব, ভাগৰো লাগি যায় আৰু মানে। আৰু দুজনমান শিল্পী লগ কৰিম। আপোনাৰ কেনেকুৱা অনুভৱ? এয়া কাম চলাই আছোঁ আমি। হয়, কিমান দিনৰ পৰা কৰি আছে? আমি 10-12 বছৰ কালৰ পৰাই আমি কাম কৰি দিওঁ। এইটো কামেই কৰি, এইটো বিদ্যাই কৰি আছোঁ আমি। দেৰগাঁও নাৰিকলগুৰিত কাম কৰি ভাল পায়? ভাল পাওঁ, হয়। হয়, ঠিকে আছে দিয়ক, হ'ব। হয়।
মই ইতিমধ্যে নাৰিকলগুৰিত অৱস্থিত কামাখ্যা বাদ্য ভাণ্ডাৰ আৰু মমতা বাদ্য ভাণ্ডাৰৰ তেওঁলোকৰ স্বত্বাধিকাৰ আৰু কৰ্মচাৰীসকলৰ লগত কথা পাতিলোঁ। তেওঁলোক ইতিমধ্যে আৰু যিহেতু বিহুলৈ আৰু কিছুদিন বাকী আছে, গতিকে অৰ্ডাৰ তেওঁলোকে যথেষ্ট অহাৰ আশা কৰিছে। আমিও আশা কৰিছোঁ তেওঁলোকে যথেষ্ট অৰ্ডাৰ পাওক, তেওঁলোকে শিল্প কৰ্ম চলাই যাওক। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নাৰিকলগুৰিত অৱস্থিত কামাখ্যা বাদ্য ভাণ্ডাৰ আৰু মমতা বাদ্য ভাণ্ডাৰত আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভঁৰালী উপস্থিত হৈ দেখুৱাবলৈ যত্ন কৰিছে কিদৰে ঢোলসমূহ সুন্দৰকৈ সজাই পৰা তোলা হৈছে আমাৰ বাপতি সাহোন ৰঙালী বিহুলৈ। ঢোল বনাব আহিছোঁ। হয়, মানে ঢোল কিনিব আহিছে? কিনিব নহয়, মোৰ ঢোলটো ফুটিলে মানে এইবছৰ বনাবলৈ আহিছোঁ। আগতেও আহে ইয়ালৈ? আহোঁ ইয়ালৈ আহোঁ, ইয়াৰ পৰাই ঢোল নিওঁ, খোল নিওঁ। আপোনাৰ ইয়াৰ সেৱাটো ভাল পায়? ভাল। প্ৰস্তুতি চলিছে সৰু সুৰাকৈ। হুঁচৰি গোৱা হ'ব? হুঁচৰি গোৱা হ'ব গাঁৱতে। জেং বিহু। জেং বিহু। আপুনি ঢোল বজায় তাৰমানে? বজাওঁ। ঠিক আছে, হ'ব। ঢোল এটা আহি ফুটিলে, তাকে বনাবলৈ আহিছোঁ। কিবা বিহুত এবাৰ কি প্ৰগ্ৰেম কৰিব? বিহু বেলেগ আমাৰ প্ৰগ্ৰেম বুলিবলৈ নাই, ফূৰ্তিতে ওলাই আহিছোঁ আৰু গাঁৱতে আৰু জেং বিহু মাৰোঁ আৰু আমি। স্বতঃস্ফূৰ্ত বিহু? সেইটো কাৰণে আমি ৰাতিহে মাৰোঁ আৰু দিনটো আমাৰ কাম বন হয় আৰু গধূলি আৰু বেলেগ হুঁচৰি দলে আমি যেনেকৈ যোগদান নাই হোৱা আৰু এনেই ফূৰ্তিতে আৰু কৰোঁ আৰু গাঁৱতে। মানে ইয়াত ঢোল যিটো তেওঁলোকে নিৰ্মাণ কৰি দিয়ে বা যিটো তেওঁলোকে মেৰামতি কৰি দিয়ে, আপোনালোকে সেইটো ভাল পায়? ইয়াৰ পৰা ভাল পাওঁ, মানে আগৰ পৰা ইয়াৰ পৰা নিয়ে থাকোঁ, বহুত বস্তু নিছোঁ, নেগেনা নিছোঁ, খোল নিছোঁ, ঢোল নিছোঁ ইয়াৰ পৰা। আৰু এনেকৈ বিভিন্ন ধৰণৰ কাষ্টমাৰ আহিয়ে থাকে ইয়ালৈ। এই মেৰামতিটো ইয়াৰ ভাল, সেইটো কাৰণে ইয়ালৈ আহোঁ। সেয়া কি ক'ব অন্যান্য গ্ৰাহকসকলক? কি ক'ব গ্ৰাহকসকলক? এইটোৱে কওঁ, ইয়ালৈ আহক আপোনালোকে। গতিকে মেৰামতিটো ভাল, দুইখন দোকানেই ভাল, এখন দোকানেই বুলি কোৱা নাই, দুইখন দোকানেই ভাল। মেৰামতিটো মানে আমাৰ কাৰণে ভাল, কাৰণ ৰাইজৰ কাৰণে যেতিয়া তেখেতসকলে আমাৰ কাৰণে কষ্ট কৰি আছে, যেতিয়া তেখেতসকলকো ৰাইজে আহিলে আমাৰো উপকাৰ হৈছে আৰু তেখেতসকলেও ধৰক উপকাৰ হৈছে আৰু আৰ্থিকভাৱে পাওক টকা। কষ্ট হৈছে নাই, মেহনতিও আছে, ক'বলৈ এয়া দেখিছেই নহয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।